শিৱসাগৰৰ দুই কিশোৰৰ ব্যতিক্ৰমী ইতিবাচক পদক্ষেপ তন্ময় বুঢ়াগোহাঁই আৰু উদ্দীপ্ত মেছ নামৰ কিশোৰ দুজনে চাইকেল চলাই শিৱসাগৰৰ হাঁহচৰাৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰ আৰু কেদাৰনাথ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰকৃতি সুৰক্ষা আৰু গড় সুৰক্ষা তথা সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰিছে এই চাইকেলেৰে যাত্ৰা। কাহিলী পুৱাতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বন্তি প্ৰজ্বলন কৰি অযোধ্যাৰ ৰাম মন্দিৰলৈ বুলি চাইকেল যাত্ৰা আৰম্ভ কৰিছে কিশোৰ দুজনে। প্ৰতিদিনে 100 কিলোমিটাৰ অতিক্ৰম কৰি গন্তব্যস্থলীলৈ যাব বুলি মন্তব্য কৰিছে তন্ময় আৰু উদীপ্তয়ে। কিশোৰ দুজনে প্ৰায় 3000 কিলোমিটাৰ ভ্ৰমণ কৰিব চাইকেলেৰে। মোৰ ঘৰ হাঁহচল আতুংগাঁৱৰ হয়। আমি এটা চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছোঁ। যাত্ৰাটো হ'ব আমাৰ শিৱসাগৰৰ পৰা অযোধ্যা ৰাম মন্দিৰ আৰু কেদাৰনাথলৈকে। আমাৰ মেছেজ এটাই যে এতিয়া যিহেতু বাইক চলোৱাৰ পিছত বহুতো প্ৰদূষণ হৈছে, যে চাইকেল যে চলাব লাগে আৰু বাইক চলোৱাৰ পিছত মানুহৰ বহুত বেমাৰো হৈছে। শৰীৰটো ঠিকে থাকিবৰ কাৰণেও যে চাইকেল চলাব লাগে, সেইটো এটা মেছেজ আমাৰ। তাৰপৰা আমাৰ যিহেতু ছেভ ৰাইনো গড়ৰ সংখ্যা কমি গৈছে, তাকে লৈ সেইটো মেছেজ লৈ আমি যাব লৈছোঁ। আজি শিৱদৌলত পূজা কৰি ইয়াৰ পৰা আমি ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আগত আমি গৈছোঁ এইফালে আপোনাৰ গোলাঘাট, কাজিৰঙা, টিলিঙা মন্দিৰ, লংডিং, অৰুণাচল তেনেকৈ গৈছোঁ। এদিনতো আমি 100-150 কিলোমিটাৰ তেনেকৈ আমি যাত্ৰা কৰিম। মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট SJ নিউজ।